সেইটো আমি বিএসসি ঠিক কৰি লম আপোনালোকে দি দিয়ক নেক্সটত যাহাতে তেনেকুৱা নহয় পয়েন্ট অফ অর্ডার কোৱেশ্চন পয়েন্ট অফ আমি অর্ডার বিএসসি আছে তাত আমি ঠিক কৰিম যদি পয়েন্ট অফ অর্ডার স্যার পয়েন্ট অফ অর্ডার চাওক মোৰ এটা কিবা আছে আপোনাৰ কাৰ্য উপদেষ্টা সমিতি বিএসসিৰ এটা প্ৰতিবেদন আছে সেইখিনি আপোনালোকক শুনোৱাৰ পিছত কোশ্চেনের অফিসার পয়েন্ট অফ অর্ডার আমি আগৰ পৰা তো স্যার আগত যাব পয়েন্ট অফ অর্ডার কোয়েশ্চন আওয়ার উপর আমার পয়েন্ট অফ অর্ডার আছে পইণ্ট অফ অৰ্ডাৰ আমাৰ কোনটোৰ ক্ষেত্ৰত আপুনি কওক স্যার মোৰ এটা প্ৰশ্ন আনস্টার্ড কোয়েশ্চন 46 ইয়াতে প্ৰশ্নটো আছিলে দুটা আউটপোষ্টক থানালৈ আপগ্ৰেড কৰা এটা নহয় নহয় এইটো আজিৰ যেটো কোয়েশ্চন 20টা হেতুৱে মই কৈ আছো ইয়াৰ ওপৰতে ইয়াৰ উত্তৰৰ ওপৰত স্যাৰ উত্তৰৰ ওপৰত মই কম স্যাৰ আৰু এটা আউটপোষ্টক থানা নতুন আউটপোষ্ট ক্ৰিয়েট কৰা আৰু তাৰ লগতে এটা প্ৰশ্ন আছিলে কেইখনমান গাঁও ইখন থানাৰ পৰা সিখন থানালৈ নিব লাগে আমাৰ সংখ্যালঘু মন্ত্ৰী এতিয়া আছে তেখেতে উত্তৰ দিছিলে যে থানাটো হৈ থাকিব বাৰু এটো নেক্সট কিন্তু গাঁও কেইখন মোক মুখ্যমন্ত্ৰী এখন লিখি দিব দিছিলে যে 15 দিনৰ ভিতৰত দি দিম এটো কিন্তু আজিলৈ ইখন থানাৰ পৰা সিখন থানাত নিব লাগে এই কামটো মাননীয় মন্ত্ৰী মহোদয় এসুৰেন্স দিয়াৰ পিছতো কিয় হোৱা নাই নহয় চাওক এইটো অন্য বিষয় কি কয় হেতু আপোনাৰ ডিভিজন দিব পাৰিব এইটো কোৱেশ্চন আৱাৰ শেষ হৈ গ'ল চলি থকাৰ কাৰ্য মন্ত্ৰীৰ ওপৰত চলি থকা কাৰ্য এইটো এসুৰেন্স কমিটি আছে আপুনি দি দিয়ক তেওঁলোকে চাব বিভিন্ন ব্যৱস্থা আছে আৰু এটা আছে পইণ্ট অফ অৰ্ডাৰ স্যাৰ কোয়েশ্চনৰ ওপৰত আমাৰ এটা পয়েন্ট অফ অৰ্ডাৰ আছে স্যার কক আপুনি নম্বৰটো কক না কোনটো মানে ৰুলৰ আছে পইণ্ট অফ অৰ্ডাৰ আৰু এটা কোয়েশ্চন আছে স্যার মই শেষ কৰি লও স্যার আৰু এটা আছে পয়েন্ট অফ আপুনি ৰুলটো কক ৰুল নাম্বাৰটো কক নাই মোৰ কথাটো হ'ল যে আপোনাৰ কোয়েশ্চন নহয় কোয়েশ্চন আৱাৰৰ ক্ষেত্ৰত হয় যেটো বিসংগতি আপুনি দেখিছে হেতু হ'ব নালাগে বা ঠিক হোৱা নাই কোনটো ৰুল নাম্বাৰত কোৱা আছে সেই ৰুলটো আপুনি কক হয় কেতিয়া ক'ব কোয়েশ্চন আৱাৰ হিচাপে গুছি এক নম্বৰ কথা কোয়েশ্চন আৱাৰটোৰ পৰিমাণটো হয় সময় অলপ বঢ়াব লাগে অধ্যক্ষ ডাঙৰীয়া মাননীয় সদস্য এক নম্বৰ অধ্যক্ষ ডাঙৰীয়া আমি দেখিছো সদনৰ এটা পৰম্পৰা ৰক্ষা কৰিবলৈ অনুৰোধ জনাইছো যেতিয়া অধ্যক্ষ ডাঙৰীয়া থিয় হয় আমি বাকি সকলো সদস্যখিনি বহি দিয়া বহিব লাগে এতিয়া অধ্যক্ষ ডাঙৰীয়া যেতিয়া থিয় না পয়েন্ট অফ অৰ্ডাৰ সদনৰ মৰ্যাদা ৰাখিব লাগিব পয়েন্ট অফ অৰ্ডাৰ ক'বলৈ আপুনি শুনকচোন মোৰ কথাটো শুনকচোন সদনৰ মৰ্যাদা ৰাখক আপুনি মোৰ কথাটো শুনক পয়েন্ট অফ অৰ্ডাৰ আমাৰ ৰুলত দিয়া হৈছে যেটো চলি থকা কাৰ্যসূচী বা কিবা এটা চৰ্চা চলি থকা হেতুত যদি নিয়মৰ বাহিৰত গৈছে আৰু সেই বিষয় যদি কবাত আমাৰ লিপিবদ্ধ আছে যে এনেকুৱা হ'ব নোৱাৰে হেতুৰ ক্ষেত্ৰত সেইটো ৰুল নম্বৰ আপুনি ক'লে সন্মানীয় সদস্য মই নিজেও চাব পাৰো যে আমাৰ গণ্ডগোল ক'ত হ'ল আৰু যদি গণ্ডগোল হৈছে নিশ্চয় সুধৰণি কৰিম যদি গণ্ডগোলে নাই হাউচ চলি থাকিব অধ্যক্ষ মহোদয় কোশ্চেন নাম্বাৰ আজিৰ কোশ্চেন নাম্বাৰ মোৰ ক'বলগীয়াটো আছে কোশ্চেন নাম্বাৰ কিয় কৈছে আপুনি ৰুল নাম্বাৰটো কক কোনটো ৰুলৰ হিচাপে আমাৰ কোশ্চেন নাম্বাৰটো নহল পয়েন্ট অফ অৰ্ডাৰ এইটো নহয় প্ৰশ্ন নম্বৰ নহয় আপুনি ক'লে নহব নহয় ৰুলে ক'ব লাগিব নাই সেইকাৰণে মই লাহে লাহেকৈ কৰি ময়ো নতুনকৈ বহাৰ কাৰণে এইখিনি কৰি আছো মানে মই বিচাৰি আছো সকলো সন্মানীয় সদস্য মই ভাবো আমাৰ অসমত ইমান এনেকুৱা অৱস্থা নহয় যে বিধানসভাৰ বিধায়কসকলে একো নাজানে মই ভাবো সব বিধায়কসকলে সম্পূৰ্ণভাৱে অসমৰ বিধায়ক অত্যন্ত সকলো ক্ষেত্ৰতে সম্পূৰ্ণ ভাল এটা নলেজ আছে আৰু সবে জানে সেইটো মই ভাবি লওঁ আৰু সেইটো ভাবি লোৱাৰ কাৰণে মই এজ পাৰ ৰুল মতে যোৱাটো বিচাৰো আদাৰৱাইজ ৰুলে যদি নাই আমি ইয়াত কেনেকুৱা ধৰণৰ মানে হাউচটো চলাই লৈ যাম সেইকাৰণে পয়েন্ট অফ অৰ্ডাৰ এইটো অধিকাৰ আছে আমাৰ বিধায়কসকলৰ সন্মানীয় সদস্যসকলৰ কিন্তু পয়েন্ট অফ অৰ্ডাৰ কেতিয়া কোনটো সময়ত ৰেজ কৰা হয় সেইটো আমাৰ ৰুলখন আছে গতিকে সেইমতে একো বাধা নাই যেতিয়া পয়েন্ট অফ অৰ্ডাৰ কয় তেতিয়া কোনটো ৰুলৰ বেছ কৰি ফালে আপুনি পয়েন্ট অফ অৰ্ডাৰ ৰেজ কৰিছে সেই কথাটো ক'লে আমি সেইটো চাই ফালে জবাব দিব পাৰোঁ তাত নথকা উত্তৰ মোৰ তাতো নাই আৰু এইখিনি ক্ষমতা মই স্পিকাৰ হ'লেও সেইটো নাই যেটো ৰুল দিয়াত দি থৈ দিছে সেইটো মতেহে মই পৰিচালনা কৰিব পাৰোঁ গতিকে সেইখিনি কথা তো আহি থকা দিনটোত আপোনালোকে তেনেকুৱা কৰিলে পয়েন্ট অফ অৰ্ডাৰটো আমাৰ ধুনীয়াকৈ চলি যাব বিষয়বিলাক Sir, my point of order is on point of order. Sir, my point of order is on point of order.
That is the point of পইণ্ট order অফ অৰ্ডাৰৰ ওপৰত আৰু কি পইণ্ট অফ অৰ্ডাৰ আপুনি নতুন ৰুল ইনক্লুড কৰিব লাগিব স্যার তার মানে পয়েন্ট অফ অর্ডার ইজ আসলতে দুটা ডিভাইসৰ মই পইণ্ট অফ অৰ্ডাৰটো অপ'জ কৰিব পাৰা হয়, হয়। সমৰ্থন কৰিব পাৰা কোনটো ক্লজত লিখা আছে আপুনি সেইটো কওক না স্যার মই তো কৈ আছো তাৰ মানে পয়েন্ট অফ হৈছে অর্ডার আমি সেইটো ডিছকাশ্যন কৰিবলগীয়া আছে ছাৰ, নিশ্চয়কৈ ক'বাত যদি আমাৰ ইয়াত আছে বিসংগতি ৰুল কমিটি আছে আমি সেই ৰুল কমিটিৰ ছাৰ, দ্বাৰা ছাৰ, ঠিক কৰি ল'ব পাৰোঁ কিন্তু ইয়াত গুৰুত্বপূৰ্ণ বিষয়বিলাক আলোচনা কৰিবলগীয়া ছাৰ, আছে মোৰ সেইকাৰণে মোৰ point of order- য'ত মোৰ point উত্তৰ of order প্ৰশ্ন ইয়াত ছাৰ, কোনো ছাৰ, অৰ্থ নাই ছাৰ, I আমি সেই request- বিষয়ত সময় মানে নষ্ট কৰিব ছাৰ, নালাগে I তো সন্মানীয় request- সদস্যসকল ছাৰ, এতিয়া ছাৰ, এজ পাৰ ছাৰ, আইটেম এক মিনিট কৰিবলৈ যাব খুজিছো স্যার প্লিজ এক স্যার মিনিট মোৰ কোৱা মোৰ কাৰণে পয়েন্ট অফ অর্ডারটো নাই, নাই, আপোনাৰ ইয়াত যি আপোনাৰতো উত্তৰ অন্য দিয়া হ'ব কুৱেশ্যনৰ উত্তৰৰ সদনত কথা। সকলো নহয়। শুদ্ধ হ'ব লাগে নালাগে যদি আপোনালোকে উত্তৰত গণ্ডগোল বহক থাকে না, আমি মই তো কৈছো পয়েন্ট অফ অৰ্ডাৰ বহক হ'ব স্যাৰ আপোনালোকে আপোনালোকে বহকচোন এই পবিত্ৰ মই কৈ সদনত আছো দিয়া উত্তৰ মই কৈ সকলো আছো শুদ্ধ হ'ব আপুনি লাগে বহক না ইয়াৰ কাৰণে গোটেই নিয়মবিলাক চব এইখনত দিয়া আছে যে যেতিয়া প্ৰশ্নৰ উত্তৰ নিদিয়ে তেতিয়া কি কৰিব পাৰে যেতিয়া ইয়াত হাউচত কোৱা এচুৰেঞ্চ বা চৰকাৰে লোৱা এচুৰেঞ্চ সেইবিলাক কৰা নকৰাৰ ওপৰত কি ব্যৱস্থা আছে সম্পূৰ্ণ চব আছে গতিকে নিজৰ নিজৰ জাগাত আমি কাম কৰিব লাগিব আৰু এইখন সদনত আমি আজি গুৰুত্বপূৰ্ণ কিছুমান বিষয় আলোচনা কৰিবলৈ লৈছো অধ্যক্ষ আৰু মহোদয়, সেই হিচাপে অধ্যক্ষ মহোদয়। অন্য বাহিৰৰ কথাত অখিল অধ্যক্ষ ডাঙৰীয়া মহোদয়। আপুনি বহক যেতিয়া স্পিকাৰে কয় তেতিয়া বহিব লাগে এটাতো সংগঠন আৰু ইয়াৰ মাজত সেইটোৱেই পাৰ্থক্য সংগঠনৰ চবে ক'ব পাৰে মই পইণ্ট অফ কিন্তু অৰ্ডাৰটো বিচাৰিছিলোঁ বিধানসভাৰ চবে ক'ব মই নোৱাৰে পইণ্ট অফ অৰ্ডাৰটো বিচাৰিছিলোঁ বহক। মই নিজে কৈ আছো মই বাহিৰতো কওঁ যে স্পিকাৰ নামতহে স্পিকাৰ কিন্তু ইয়াত থকাৰ বাদে মই কোনো কথাই ক'ব নোৱাৰো আৰু সেইটো মোক কথা কোৱাৰ সুযোগ আপোনালোকে দি আছে এতিয়া মইতো স্পিকাৰে ক'ব নোৱাৰো একো কথা ইয়াৰ বাদে মই একো কথা ক'ব নোৱাৰো এটা পইণ্ট অফ অৰ্ডাৰ তো আছে গতিকে আপুনি বহকচোন গতিকে এতিয়া কাৰ্যসূচী নম্বৰ 3ত আছে কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন অসম বিধানসভাৰ আমি কিবা এষাৰ কথা ক'ব বিচাৰিছিলোঁ ছাৰ এইখিনি সময়তে ছাৰ আমি আজি এখন নটিচ দিছিলোঁ নিয়মাৱলী 56ৰ বিধি অনুসৰি যে সদনৰ সভা স্থগিত কৰি এটা আলোচনা কৰিব লাগে সেই প্ৰস্তাৱটোৰ ওপৰত এতিয়া আপোনাৰ পৰা যিহেতু বিচাৰিছিলোঁ ৰাজ্যখনৰ পেট্ৰল ডিজেল আৰু অত্যাৱশ্যক সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ উপৰিও জীৱন দুৰ্বিষহ কৰি তুলিছে সেই গতিকে সদনৰ সকলো কাৰ্যসূচী বাতিল কৰি আজিৰ এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত আলোচনা বিচাৰি যোৱাকালি আপোনাক আমি সভা স্থগিত প্ৰস্তাৱৰ এটা নটিচ জাননী জাৰি কৰিছিলোঁ সেই গতিকে আমি ছাৰ এই বিষয়ত আপোনাৰ পৰা মন্তব্য বিচাৰিছোঁ আচ্ছা সন্মানীয় আমাৰ বিৰোধী দলপতি মই 3খন জাননী পাইছোঁ মানে এডজৰ্ণমেণ্ট মোচনৰ কাৰণে আৰু 3খন জাননী মই গোটেইখিনি চাইছোঁ আৰু চাই ফালে মই ইয়াত দেখিছোঁ যে যিটো বিষয় ইয়াত আনিছে সেই বিষয়টো যিটো ছাবজেক্ট এই ছাবজেক্ট আমাৰ ৰাজ্য চৰকাৰৰ অধীনত নহয় গতিকে সেইটোৰ কাৰণে যিটো আমাৰ 57 নং নিয়ম সেই নিয়মৰ ভিতৰত সভা স্থগিত কৰি ফালে যিটো আলোচনা কৰিব লাগে বুলি কৈছে গতিকে সেই ক্ষেত্ৰত মই গ্ৰহণযোগ্য নহয় বুলি সিদ্ধান্ত লৈছোঁ মাননীয় অধ্যক্ষ মহোদয় নিয়ম অনুযায়ী যেতিয়া আমি এডজৰ্ণমেণ্ট মোচন দিওঁ পৰম্পৰা তেতিয়া এডমিছেবিলিটিৰ ওপৰত ক'ব দিব লাগে যেটো গ্ৰহণযোগ্য হয় নে নহয় আমাৰ বিভিন্নজনে কোৱাৰ পিছত পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ বা চৰকাৰৰ ফালৰ পৰা এটা বক্তব্য আহে এই দুটা বক্তব্য শুনাৰ পিছতহে স্পিকাৰ ছাৰে এটা সিদ্ধান্ত লয় যে এইখিনি শুনাৰ পিছত এনেকুৱা ধৰণৰ এটা মই সিদ্ধান্ত লৈছোঁ গতিকে আমি যিটো কৈছোঁ সেই কথাখিনি নুশুনাৰ আগত আপুনি তাত মোৰ আপত্তি নাই। আপত্তি নহয় নিয়ম হয়। এডজৰ্ণমেণ্ট মোচনৰ আমাৰ যিটো নিয়ম আপোনাৰ 57 আমাৰ পেজত আছে তাত লিখা আছে যে নহয়। এডজৰ্ণমেণ্ট মোচন এডমিছিবিলিটিৰ নহয়। ওপৰত যিসকলে নহয়। কৈছে নহয়। সেই আপুনি নিয়ম মতে এই কাৰণে- আমাৰ 3খন হেৰি পঢ়ি দিব লাগে চাওক। পঢ়াৰ পিছত এজনকে ক'ব দিব লাগে যদি তাৰ পিছত পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে ক'ব যদি আপোনাৰ দেখে যে সেইটো গ্ৰহণযোগ্য নহয় তেতিয়া আপুনি ৰিজাৰ্ভো কৰিব পাৰে বা আপুনি ৰায় দিব পাৰে আমি মানুহ নামানো সেইটোহে নিয়ম মই কৈ আছোঁ যিটো ৰুল সেই ৰুল মতে যেতিয়াই নটিচটো দি দিয়ে তেতিয়া স্পিকাৰৰ এটা নিজৰ বিবেচনাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ এটা কিবা থাকে যদি এই বিষয়ত ছাপ'জ হাউচত আজি আপোনালোকে ৰেজ কৰিছে তেতিয়া সেই ৰেজ কৰাৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে আপোনালোকক এডমিছিবিলিটি ওপৰত ছাপ'জ ক'ব দিব পাৰে ইয়াৰ পিছত মোচন আহিব সেইটো আমাৰ ৰুলত আছে যে বাকী চবত ভোটিং হ'ব যে এডমিছিবিলিটি মানে কিবাটো লৈ ফালে আমি সভা স্থগিকৰণ
কৰি পেলাই আলোচনা মানে কৰাটো মানে আজি গ্ৰহণযোগ্য হয় না নহয় প্ৰক্ৰিয়াটো মই জানো সম্পূৰ্ণভাৱে কিন্তু যিটো বস্তু বিষয়টো নানো সেইটো মই এতিয়া অৱগত কৰিছোঁ আৰু নাই মই নিদিম বুলি কোৱা নাই কোনটো হয় হয় আৰু মূল্যবৃদ্ধি কিয় আলোচনাৰ বিষয় নহয় মূল্যবৃদ্ধি নাই সেইটোৰ কাৰণে বিষয় নহয় চাওক সেইটোৰ কাৰণে মূল্যবৃদ্ধি অখিল গগৈ আপুনি আপোনাৰ বিষয় নহয় বিষয় হ'ব লাগে সন্মানীয় সদস্য আপোনাৰ বিষয় নহয় সদনটো চলিব জানো আপোনাৰ বিষয় নহয় আপুনি অধ্যক্ষ মহোদয় চাওক মই এটা মাননীয় কথা অধ্যক্ষ মহোদয় আমাৰো কোৱেশ্চন আৱাৰত কোৱেশ্চন আছিলে কিন্তু এজন মেম্বাৰে খালি ডিস্টার্ব কৰি থাকিলে আমাৰ কোৱেশ্চনটো কেতিয়া নাহিব হ'ব এতিয়া আপুনি কৈ থাকিলে ডিস্টার্ব হ'ব হ'ব চাওক সন্মানীয় সদস্যসকল যে মই চাপ'জ এজেণ্ডাত অলপ প্ৰেক্টিছটোত মোৰ অলপ হয়তো ভুল হৈ যাব পাৰে মানে চিৰিয়েল মানে কিবাটো তো সেইকাৰণে মই বিষয়টো আনিব খুজিছিলোঁ প্ৰথম আমাৰ BSCয়ে কি লৈছে লোৱা নাই সেই যে মই পঢ়িবলৈ লৈছিলোঁ কিন্তু আগতে আপোনালোকে সেইটো আনি আছে আনাৰ লগে লগে মইতো ক'বই লাগিব মই কি সিদ্ধান্ত মানে লৈছোঁ সেইটোৰ সময়ত এইটো কথাটো মই ব্যক্ত কৰিলোঁ যদি হাউছে এতিয়া ইয়াৰ পিছতো যদি বিবেচনা কৰি ফালে যদি হ'ব লাগে বুলি কয় সেইটো হ'ল কয় তেতিয়া চবে শুনিব লাগে অধ্যক্ষ মহোদয় লিডাৰ অফ দ্য হাউচ এণ্ড লিডাৰ অফ দ্য অপজিশ্যন এনজয় চাৰ্টেন প্ৰিভিলেজেছ গতিকে সেই কথাটো সদস্যসকলে বুজি পালে ভাল যদি আপোনালোকৰ নেতাজনেই কথা ক'ব নাপায় কেনেকৈ হ'ব I am leader of you also today, leader of the house. আপুনি অখিল গগৈ আপুনি বহক না আপুনি কথা কৈ আছে আপুনি শুনি লওক আপোনাক ক'ব খুজিছোঁ ইয়াত সদনখন তেনেকুৱা ধৰণৰ উত্তৰ প্ৰশ্ন মুখ্যমন্ত্ৰীক এটা কথা মুখ্যমন্ত্ৰীয়ে মূল্যবৃদ্ধিৰ কথা পাতিবলৈ নিদিয়ে অখিল গগৈ আপুনি বহক অধ্যক্ষ মহোদয় আজিৰ এডমিনিষ্ট্ৰেবিলিটিৰ ওপৰত ডেফিনেটলি কথা হ'ব তাত মই একো আপত্তি কৰা নাই আপোনালোকে লিডাৰ অফ অপজিশ্যন হেজ আ ৰাইট টু টক এবাউট এডমিনিষ্ট্ৰেবিলিটি আমি হাউচত কৈ আছোঁ তেখেতে দুআষাৰ ক'ব আমি এডমিচিবল হয় নে নহয় কি কৈ দিম দেট ইজ এ ডিফাৰেণ্ট থিং মই প্ৰশ্নটো আনিছোঁ ক'ত যেতিয়া অধ্যক্ষ এজনক কোৱা যায় যে ইউ আৰ ৰং তেতিয়া আমি জানি ল'ব লাগিব কাৰণ ৰেকৰ্ডত এইটো ৰং বুলিয়ে গুচি যাব সেইকাৰণে মই মাননীয় জ্যেষ্ঠ সদস্য ভৰত নৰ ডাঙৰীয়াৰ পৰা মই জানিব খুজিম ইয়াত কোৱা হৈছে যে ৰুল 56(1)ত A motion for an adjournment of business of the assembly for the purpose of discussing a definite matter of urgent public importance may be made with the consent of the speaker. So speaker a consent dibo made. The speaker shall decide whether the matter to be discussed is definite or whether it is of the urgent public importance. Tar pisot ahibo 61ot The speaker give consent under rule 56, then the floor opens. এতিয়া যেতিয়া অধ্যক্ষ মহোদয় নোটিছ এখন পালে অধ্যক্ষ মহোদয় নোটিছখন পঢ়ি দিলে ডেফিনেটলি ভৰত নৰ ডাঙৰীয়া ইজ এ ফেকচুৱেলি কাৰেক্ট যে মাননীয় অধ্যক্ষ মহোদয় নোটিছ এখন পঢ়ি দি তেওঁ যদি কয় যে মই মতো ভাবিছোঁ দিছ ইজ নট ডেফিনিট দিছ ইজ নট টু বি ডিছকাছ প্ৰবেবলি মেটাৰ এণ্ডছ কিন্তু যদি আমাৰ সদস্যসকলে ভাবে যে নহয় আমাক এডমিচিবিলিটিৰ ওপৰত এটা কোৱাৰ সুবিধা দিব লাগে মই ভাবোঁ যে দিছ ৰুল নিড টু বি এমেণ্ডেড অৰ দিছ ৰুল নিড টু বি ডিছকাছ আজি কৰি লওক আজিৰ কাৰণে কথা নাই মই ফিউচাৰৰ কাৰণেহে কথাখিনি কৈছোঁ মাননীয় অধ্যক্ষ মহোদয় আমাৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে এইটো মেটাৰ অফ ইণ্টাৰপ্ৰিটেশ্যন আপোনাৰ আপুনি কৈ ডিছকাশ্যনলৈ আমি এতিয়া আহিব খোজা নাই ডিছকাশ্যন আপুনি দিয়ে নিদিয়ে সেইটো কথাহে বিকাশ সেইটো আমাক ক'ব দিয়ক মাটাৰটো ডেফিনেট হয়নে নহয় পাব্লিক ইম্পৰ্টেঞ্চ আছে নে নাই মেটাৰ্ছ ইজ আৰ্জেণ্ট অৰ নট এই কথাটো আমাৰ কথাটো শুনাৰ পিছত জাষ্টিফিকেশ্যন দিব গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি নহয় তেতিয়াহে আপুনি কৰিব যে মেটাৰটো ডিছকাছ হয় নাই এতিয়া আমি ডিছকাশ্যনত যোৱাই নাই গতিকে এইটো এটা পৰম্পৰা আৰু এইখনৰ লগত কল এণ্ড স্ট্ৰাকচাৰৰ লগত মিলাব লাগিব গতিকে এইটো স্পষ্ট লিখা আছে আৰু এইটো আপোনাৰ বহু দিনৰ পৰাই আপোনাৰ এইটো এটা চলিও আছে যে মোশ্যন অফ এডজৰ্ণমেণ্টটো আমি এতিয়া আনাই নাই আনাৰ পিছত এডমিচিবিলিটি গ্ৰহণযোগ্যতা আছেনে নাই সেইটো ডেফিনেটটো আপুনি কৰিব
যে আমি যে ডেফিনেট কৈছোঁ সেইটো আপুনি ডেফিনেট মানিছেনে নাই, আমি যে ইম্পৰ্টেঞ্চ কৈছোঁ সেইটো ইম্পৰ্টেঞ্চ মানিছেনে নাই, তাৰপিছতে গতিকে ৰুল ইজ ক্লিয়াৰ। মাননীয় অধ্যক্ষ মহোদয়, যেতিয়া সন্মানীয় সদস্য ৰকিবুল হুছেইন ডাঙৰীয়াই ক'ব যে এইটো পৰম্পৰা, তেতিয়া মোৰ ক'বলগীয়া একো নাই। দেয়াৰ আৰ চাম ট্ৰেডিশ্যন ইন দ্য হাউচ, ইফ উই ৱান্ট টু ৰেচপেক্ট দ্য ট্ৰেডিশ্যন, ক'বলগীয়া একো নাই। কিন্তু যেতিয়া অধ্যক্ষক কোৱা হয় যে এইটো ৰুল, এইটো কৰিবই লাগিব, দেন ইট ইজ এ কুৱেশ্যন যে ৱেডাৰ উই শুড ডু ডেট অৰ নট। যি নহওক, মই ভাবোঁ যে আপোনালোকে বিজনেছ এডভাইজৰী কমিটিত পৰৱৰ্তী সময়ত যদি পৰম্পৰাই আছে বা এইটো মানিবই লাগে, লেট ইট বি ৰেকৰ্ডেড ইন দ্য BAC এণ্ড লেট ইট বি পাৰ্ট অফ দ্য প্ৰচিডিং। মই সেইটোহে কৈছোঁ, যাতে এনেই অধ্যক্ষ মহোদয় সংসদৰ পৰা আহিছে, আমি যদি প্ৰত্যেক কথাটোকে তেওঁতো কিতাপখন পঢ়িয়ে কথাবোৰ বুজি আছে আৰু ডেফিনেটলি তেওঁ কিতাপৰ মতেই চলিব লাগিব। সেইকাৰণে তেখেতক যাতে কৈ থকা নহয় যে এইটো আপোনাৰ ভুল, এইটো আপুনি যেনেকৈ কুৱেশ্যন আৱাৰ পিছত এটা পইণ্ট অফ অৰ্ডাৰ, এইবিলাক নিয়মে নাই, এইবিলাক আমি ইয়াতে বনাই লৈছোঁ। নিজে প্ৰশ্ন নকৰে বিধায়কসকলে, নিজে লিখিব বেয়া পায় নিজৰ সমষ্টিটোৰ কথা, যেতিয়া বেলেগে প্ৰশ্ন কৰে চিলনীৰ দৰে তাত জাপ মাৰে, তেতিয়া কি হয়, যিজন সদস্যই প্ৰশ্ন কৰে তেওঁৰ ৰাইটছটো কাৰ্ভ হৈ যায়, তেওঁ উত্তৰবোৰ নোপোৱা হৈ যায়। সেইকাৰণে আৰু ইট ইজ এ আল্টিমেটলি বিৰোধী পক্ষৰ কাৰণে এইবিলাক লাগে। গভৰ্ণমেণ্ট পক্ষৰ মেম্বাৰেতো মোক সুধিলে উত্তৰ পাই যাব, আমাৰ লেজিছলেচাৰ পাৰ্টি মিটিঙতো পাই যাব। চ' উই নিড টু প্ৰিজাৰ্ভ দ্য ৰাইট অফ অপজিশ্যন, যাতে যিজনে আনে বহুত পঢ়ি শুনি প্ৰশ্ন এটা আনে তাৰ যাতে উত্তৰটো তেওঁ পায়, মই সেইটোহে কৈছোঁ, বাকী একো কথা নাই। আপুনি কওক। অকল ৰুল মতে নচলে, কনভেনশ্যন। নাই, এতিয়া মই কি কৰোঁ? আপুনি এনেকুৱা হ'লে মই বিপদ পৰি যাম। মই যদি সকলোকে এৰি দিওঁ, হাউচখন কেনেকৈ হ'ব? ভুল বুলি কোৱা নাই। নাই, এই হাউচত আমাৰ এই হাউচত নাই, সেইকাৰণে মই কৈয়ে লৈছোঁ, মই নতুন হয়, পৰম্পৰাটো মই নাজানো, মই অকল জানো ৰুলটো। এতিয়া নটিচ এটা আনিলে আপুনি এইটো আমাক ইণ্টেনশ্যন অফ দি নটিচ এইটো আমাক ক'বলৈ নিদিয়াকে আপুনি ৰিজেক্ট কৰিব নোৱাৰে, আপুনি জাজমেণ্টটো ৰিজাৰ্ভ কৰিব নোৱাৰে। আমাৰ এই হাউচৰ ৰেকৰ্ড চাওক, আপুনি এই হাউচৰ ৰেকৰ্ড চাওক। নাই, সেইকাৰণে আপুনি ৰেকৰ্ড চাওক। মই আপোনাৰ লগত একমত, পৰম্পৰা এটা বেলেগ আৰু আইন কানুনটো বেলেগ, মানে পৰম্পৰাটো বেলেগ আৰু ৰুলটো বেলেগ। পৰম্পৰাটোতো কিতাপ নোলোৱা, এনেকুৱা চিষ্টেম নোলোৱাতে পৰম্পৰা নহয় জানো আমাৰ সেইটোত। গতিকে আমি সেইটো BACত পাতি দিম। আজিৰ কথাটো মই কৈ আছোঁ, যিহেতু ইয়াত আছে মোৰ ডিছক্ৰিপশ্যনটো যে হয়দাৰ এই ছাবজেক্টটো আজি দিনটোৰ কাৰ্যসূচী বন্ধ কৰি ফালে, মই ইম্পৰ্টেঞ্চটো বুজি পাওঁ, কিন্তু সেইটো বিষয় আলোচনা কৰাৰ কাৰণে আজি এডজৰ্ণ কৰি ফালে অকল সেইটো বিষয়ে কথা পাতিম না, মই মোৰটো ক্লিয়াৰিফিকেশ্যন দি আছোঁ, যিহেতু মোৰ ওপৰত অভিযোগ আহিছে। আপুনি আৰু ৰুলটো উলিয়াব নালাগে, ৰুলটো ক'ব বিচাৰিছোঁ। মই ইয়াত একো মানে আপত্তি কৰিবলৈ যোৱা নাই, মই মাত্ৰ এটা কথা কৈছোঁ যে যেতিয়া হাউচত আপোনালোকে ক'ব, তেতিয়া হাউচত হয় কিছুমান ডিচিশ্যন, কিছুমান মোক যিটো ডিছক্ৰিপশ্যন দিছে 0 মই কোনটো আনিব পাৰিম বা কোনটো অনাটো উচিত অনুচিত, 301, 54 এইবিলাকৰ ক্ষেত্ৰতো বহুতৰে নটিচ আছে। মইতো হাউচত নকওঁ আপোনাৰতো সেইটো কাৰণে কাটিছোঁ, কিন্তু যেতিয়া কুৱেশ্যনটো আহে তেতিয়া ইয়াত হাউচতো হয়, মই নহয় বুলি কোৱা নাই। গতিকে আজি মই আপোনালোকৰ সেইটো কোৱাৰ পিছত কুৱেশ্যনটো আহিল, ইয়াৰ ওপৰত অলপ ৰুলৰ কথা চলিল। এতিয়া যিহেতু পৰম্পৰা, মইতো পৰম্পৰা বুলি ক'লেতো বহুত কথা আহি যায়, সেইকাৰণে না আমাৰ পাৰ্লিমেণ্টত চোৱা, পাৰ্লিমেণ্টত সেইটো নাই, পাৰ্লিমেণ্টত এনেকুৱা ধৰণৰে আহে। যেতিয়া আমাৰ এজনৰ মোচন দিছিলোঁ কি হ'ল, তেতিয়াহে পাৰ্লিমেণ্টত এই বিষয়ত তেনেকুৱা ধৰণৰ বিষয়টো আহে। আৰু আজিও পাৰ্লিমেণ্টে হৈছে, মানে মই অলৰেডি ৰিজেক্ট কৰিলোঁ, কিন্তু হাউচত আহিল বিষয়টো, সেইকাৰণে আমি কথা পাতি আছোঁ। আৰু সেইখিনি পাৰ্ট আপোনালোকে চাগে পাৰ্লিমেণ্টতো দেখি আছিলে, আগৰ চেয়াৰমেন বা স্পীকাৰে সেইটো কেঞ্চেল কৰি থোৱাটো ৰুমৰ ভিতৰতে আছিলে, সেইটো আপোনালোকে দেখা পোৱা নাই, অনলি চৰ্চানটো দেখিছে। গতিকে মই এতিয়া তথাপিও পৰম্পৰা যিহেতু আছে, আহি থকা দিনত এই বিতৰ্ক যাতে নহয়, আমি BACত ঠিক কৰি ল'ম। মই সন্মানীয় LOP ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। মই অকণমান যোগ দিবলৈ বিচাৰিছোঁ, যিহেতু গোটেই বিষয়টো ইতিমধ্যে প্ৰচিডিঙত বহু কথা আহিছে আৰু তেখেতসকলে কৈছে অধ্যক্ষ মহোদয় এইটো ভুল, এই ভুলটো নহয়, মোক কৈ ল'বলৈ দিয়ক, আপুনি কৈ ল'বলৈ
নাই কৈ ল'বলৈ দিয়ক তাতে কথাটো এই প্ৰচিডিঙত এই কথা থাকিব নালাগে এই বিষয়টো আমি সদায় এই পৰম্পৰাটো দেখি আহিছোঁ এইটো নোহোৱা নহয় কিন্তু ৰুল মতে কথাটো মানে স্পীকাৰ ইজ ৰাইট অধ্যক্ষ মহোদয় এটা স্কোপ আছে ইয়াৰ পিছতো অধ্যক্ষ মহোদয় তেখেতসকলে লিখিতভাৱে আপোনাক মোচনটো দিছে হয় তাত তেখেতসকলে ৰিজনিংটো দিছে যে এইটো এই কাৰণে আমি বিষয়টো উত্থাপন কৰিব লাগে আপোনাৰ মই যদি শুনাত ভুল হোৱা নাই তেখেতসকলে পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ওপৰত দিছে আৰু হয় মই যিটো শুনিছোঁ অধ্যক্ষ মহোদয় যিটো কৈছে মইতো আৰু এখন দেখা নাই হ'ব ক'বলৈ দিয়কচোন আগতে ক'বলৈ দিয়কচোন কথাটো ক'বলৈ গতিকে অধ্যক্ষ মহোদয় যিহেতু আপুনি ক'লে যে পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিটো বিধানসভাৰ জুৰিছডিকশ্যনত এখতিয়াৰত নপৰে গতিকে আপুনি এইটো এলাউ নকৰিলে এতিয়া তেখেতসকলে তাৰ লগত ছাপ্লিমেণ্টাৰী আৰু অইন কি দিছে ইউ হেভ নট মেনশ্যন যদি মোক ক'বতো দিয়ক আপুনি আৰে ঘৰত ডাঙৰীয়া অনুগ্ৰহ কৰি আৰু এয়া বিধানসভাৰ আজি বাজেট অধিৱেশন আৰম্ভ হৈছে আজিৰ পৰা বিজেপি নেতৃত্বাধীন দ্বিতীয়খন মিত্ৰজোঁট চৰকাৰৰ আজি বাজেট অধিৱেশন আৰম্ভ হৈছে আৰু প্ৰশ্নকালেৰে আৰম্ভ হৈছে পঞ্চদশ বিধানসভাৰ বাজেট অধিৱেশন বিভিন্ন সমষ্টিৰ বিভিন্ন সমস্যা লৈ 20টা কৰি প্ৰশ্নৰ ইতিমধ্যে প্ৰশ্নোত্তৰকাল সমাপ্ত হৈছে যদিও বৰ্তমান বিভিন্ন বিষয়ক লৈ ইতিমধ্যে তৰ্ক বিতৰ্ক অব্যাহত আছে আৰু দেখিবলৈ পোৱা গৈছে যে এইবাৰ বিধানসভাৰ এই অধিৱেশনত বাজেট অধিৱেশনত 13খনকৈ বিধেয়ক উত্থাপন হ'ব আৰু 16 জুলাইত বিত্তমন্ত্ৰী অজন্তা নায়কে দাখিল কৰিব বাজেট